উপদেশ দি আছিলে। চাওকচোন তেনেহ'লে আপুনি মই সেইকাৰণে কি বুলি কৈছে, টোকাৰী গীতত পুনৰ গাইছে, কেলৈ হাচিছা ধন মন ভাই, কেলৈ ঘটিছা ধন, এ ৰামে ধনু ৰব কৰি দেহা যাব জ্বলি, হাৰতো গজিব হয়নে নহয় কওকচোন? ধন ঘটিছোঁ হয়, এই শৰীৰটো এদিন গুচি যাব লকেৰা দি, জ্বলাই দিবগৈ। আৰু জ্বলাই দিয়াৰ লগে লগে কেইদিনমানৰ পিছত আপোনাৰ মোৰ মৰিশালীত ঢেকীয়া কচু গজিবলৈ আৰম্ভ কৰিব। আপোনাৰ মোৰ চিন চকই নাই এই পৃথিৱীত। সেইকাৰণে কৈছে, কিয় ধন সাঁচিছোঁ, কাৰ কাৰণে সাঁচিছোঁ? যদি ভগৱন্তকে আমি দুটকা অৰ্পণ কৰিব পৰা নাই, সেৱাত লগাব পৰা নাই, ধনক যদি সৎকৰ্মত আপুনি মই লগাব পৰা নাই, তেনেহ'লে আপোনাৰ মোৰ ধন ঘটাটো বৃথা বুলি কৈছে। ঐ ৰাম গছে নে জানে কিমান ডাঙৰ হলো, জুয়েও নাজানে গৰম, অ মনেও নাজানে কেনিবাদ বুলিছো, আয়ুষেনে জানে মৰণ। আয়ুষে মৰণ জানে নেকি? হে, আমি আজি লখিমপুৰৰ পৰা আহিছোঁ হয়, আকৌ পুনৰ ঘূৰি ঘৰ পাওঁগৈনে নাই একো সিদ্ধান্ত নাই, একো ভৰসা নাই, একো ভৰসা নাই আপোনাৰ মোৰ। সেইকাৰণে কৈছে মনুষ্য জীৱনটো একো ভৰসা নাই। সেইকাৰণে গুৰুজনাই পুনৰ কীৰ্তনত কৈছে, হে নৰসকল, আপোনাৰ মোৰ মৃত্যু ক'ত হাতে বাটে মিলি আছে কোনো ক'ব নোৱাৰে। শুনা সৰ্বজন শংকৰে কহে, অ চিৰকালইতো দেহা নৰহে, অ হাতে বাটে কৈত মিলগৈ মৰণ, সদায়ে নেৰিবা হৰি চৰণ। বাইকখন লৈ আহিছোঁ, গাড়ীখন লৈ আহিছোঁ, ঘৰ ঘূৰি যাওঁনে নাই কোনো ক'ব নোৱাৰে। সেইকাৰণে কৈছে হাতে বাটে ক'ত মৰণ আছে ক'ব নোৱাৰোঁ, সেইকাৰণে সদায় হৰিচৰণ নেৰিবা, আপোনাক মোক উপদেশ কৰি আছে। সেইকাৰণে ইয়াত কৈছে আমাৰ মনটো ক'লৈ গৈছে আমি ক'ব নোৱাৰোঁ, যেনি কেনি বাট বুলিছে। গতিকে আমাৰ এই জীৱনটোৱে, আমাৰ আয়ুসটোৱে আমাৰ জীৱনটোৰ কথা, মৰণটোৰ কথা নেজানে। গেৰামথিৰ জীৱন কতে বা মৰণ, জীৱন কচু পাতৰ পানী। হয়নে নহয় বাৰু? অ আপোনাৰ মোৰ জীৱনটোৱে কচুপাতৰ ওপৰত থকা অকণমান পানীৰ লগত তুলনা কৰিছে। বতাহ মাৰিলে চেলেককৈ কৰাৰ লগে লগে গুচি গ'ল আৰু বিচাৰি নাপায় আৰু, হয়নে নহয়? সেইকাৰণে কি বুলি কৈছে, আপোনাৰ মোৰ জীৱনটো একেবাৰে খন্তেকীয়া কচুপাতৰ পানীৰ লগত তুলনা কৰিছে। অ মৰিব বেলিকা বাহিৰ কৰি দিব, ঘৰ চুৱা হ'ব বুলি। মৰাৰ পিছতে ঘৰ চুৱা হ'ল, ঘৰ চুৱা হ'ল বুলি বাহিৰলৈ খেদিব। তেনেহ'লে কাক লৈ অহংকাৰ কৰিছোঁ? তেনেহ'লে হে জাতিৰ বিদ্যা মহতংস ৰূপ যৌৱনম, এইকেইটাতে যদি অহংকাৰ লৈ পেলাই জীয়াই আছোঁ, কাক লৈ অহংকাৰ কৰিছোঁ? তেনেহ'লে সকলোৱে এদিন চাই হ'ব লাগিব, এই কথাটো পাহৰি যোৱাটো উচিত নহয়। সেইকাৰণে কৈছে জীৱন নৌকাখনি কৰে ডুবু ডুবু, হৰিলৈ নকৰা মন, অ হৰিক হাৰক মাটি কৰি তেজক পানী কৰি, কাহালৈ ঘটিছা ধন,
এইবিলাক নিব নোৱাৰা, বাৰে প্ৰতি কৈ আছে আপোনাক মোক। হাড়ক মাটি কৰি কালৈ ধন ঘটিছা, নিব নোৱাৰা এইবিলাক সকলো মায়াৰ খেলা। অ হৰি কোন ভজা চিন্তাও নকৰা, অ মানৱী জনম পায়, হৰিক ভজিলেহে নাম সুমৰিলে, পাবাগৈ বৈকুণ্ঠ ঠাই। তাৰ বিনিময়ত আপুনি মই যদি হৰিক ভজনা কৰোঁ, ভগৱন্তৰ নাম লওঁ, পাবাগৈ বৈকুণ্ঠৰ ঠাই। আপুনি মই এই ভৱ সংসাৰখনৰ পৰা মুকলি হ'ম, মায়ামোহৰ বান্ধনিৰ পৰা মুকলি হ'ম বুলি সিদ্ধান্ত দিছে। গতিকে সময়ো যথেষ্ট হৈছে। আমি কোনোবা যদি আহে পাঠলৈ আহক, কাৰণ অধ্যায়টো অকণমান দীঘল আছে, এইখিনিতে পাঠ কৰিব লাগিব যিহেতু। গতিকে কোনোবা আছে তেনেহ'লে আহক, পাঠভাগি আগবঢ়াই লৈ যাওক। গতিকে আমি আপোনাৰ সবৰ চৰণত এইকেইটা কথা সেৱা জনালোঁ। কোনোবাখিনি যদি ভুল ভ্ৰান্তি হৈছিল তেনেহ'লে আপোনাৰ সবৰ দুখানি চৰণৰ দাগ বুলি ভাবি আমাক ঠাই দিব। পথৰ কাষৰ দুবৰি বুলি ভাবি আপোনাৰ সবৰ চৰণ তলত আমাক ঠাই দিব বুলি সদৌতিলৈকে সবাৰো চৰণত আমি ভক্তিপূৰ্ণ সেৱাভাগি জনাই, অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নাম পখিল শৰণ, আনৰ গতি নাহিকে মৰণ, অপৰাধ ক্ষমাশীল তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি চৰণ প্ৰভু, মোক ৰক্ষা কৰিছ। কৃষ্ণ মাধৱ।